স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এনেকুৱা যদি হয় কোনোবা এজন বন্ধুৱে আপোনাক ফাকুৱা দিব আহিছে আপুনি সেই কথাটো মানি লোৱা নাই ফাকুৱা দিবলৈ অহাটো আৰু তেওঁক আক্ৰমণ কৰি প্ৰাণবায়ু তেওঁৰ কাঢ়ি লৈ গ'ল তেতিয়া কেনে এক পৰিস্থিতিৰ উদ্ভৱ হ'ব গুৱাহাটীত ঠিক তেনে পৰিস্থিতিৰ উদ্ভৱ হৈছে এজন বন্ধুৱে আন এজন বন্ধুক ফাকু দিবলৈ গৈ মৃত্যু খাবতি ল'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এইখন গুৱাহাটীত শুনিবলৈ আচহুৱা আৰু অতি ভয়ংকৰ শিহৰণকাৰী এনে ধৰণৰ ঘটনা কোনেও কামনা নকৰে কিন্তু আজিৰ সমাজত যেন তেনে ধৰণৰ ঘটনাবোৰ বৃদ্ধি পাবলৈ ধৰিছে বখিষ্ট অঞ্চলৰ বাঙালীপাৰা নামৰ সেই স্থানতে ঘটনাটো সংঘটিত হ'ল এজন ব্যক্তিক আক্ৰমণ কৰি প্ৰাণবায়ু কাঢ়ি লোৱা হ'ল ঘটনাটো কি আমি আপোনালোকক এবাৰ কৈ দিব বিচাৰিছোঁ যিটো আমালৈ ৰিপৰ্ট আহিল সেই ৰিপৰ্টটো অনুসৰি তথ্যখিনি দিব বিচাৰিছোঁ হোলীৰ দিনাই গুৱাহাটী মহানগৰীৰ এই ঘটনা বখিষ্টৰ বঙালী বস্তিৰ ভৈৰৱপাৰা পথত এজনক হত্যা কৰা হ'ল ফাকু লগোৱা কেন্দ্ৰ কৰি হৈছিল কাজিয়াৰ সূত্ৰপাত মৃত যুৱকজন তাবু দাস বয়স ৩৫ বছৰ ৩৫ বছৰীয়া তাবু দাসৰ ইতিমধ্যে মৃত্যু হৈ গৈছে আৰু হত্যাত অভিযুক্ত দুজন আছে ইয়াৰে এজন হৈছে বেকৰা দাসৰ সৈতে তাবু দাসে একেলগে ৰং মিস্ত্ৰীৰ কাম কৰিছিল দুইজনে ৰং দিবলৈ যায় বিভিন্ন প্ৰান্তত একেলগে কাম কৰে বেপাৰ বাণিজ্য চলায় আৰু আজি কিন্তু সেই বন্ধুৰ হাততে প্ৰাণ গ'ল তাবু দাসৰ কিন্তু বেকৰা দাসে যে প্ৰাণ লৈছে তেনে নহয় কাৰণ বেকৰা দাসে সেই ঘটনাৰ পাছত 108 এম্বুলেন্স মাতি তাবু দাসক চিকিৎসালয়লৈ লৈ গৈছিল চিকিৎসকে যেতিয়া মৃত বুলি ঘোষণা কৰিলে তাৰ পাছতে বেকৰা দাসে পলায়ন কৰিলে কিন্তু ঘটনাত কেৱল বেকৰা দাস অভিযুক্ত নহয় আন এজন অভিযুক্ত আছে শিৱা উৰফে নিপেন চন্দ্ৰ দেৱ নামৰ এজনে তাণ্ডৱ চলোৱা বুলি অভিযোগ আহিছে এতিয়া শিৱা নামৰ যুৱকজনেই চুৰিৰে আক্ৰমণ কৰিছিল আন এজনকো আক্ৰমণ কৰিছে কেৱল তাবু দাসকে আক্ৰমণ কৰা নহয় তাবু দাসৰ প্ৰাণবায়ু উৰি গ'ল আন এজনকো আক্ৰমণ কৰিলে তাবু দাসৰ হত্যাকাণ্ডৰে জড়িত অভিযোগ উত্থাপন হৈছে এইগৰাকী শিৱা উৰফে নিপেন চন্দ্ৰ দেৱৰ বিৰুদ্ধে আমি পুনৰ কৈছোঁ এয়া ফাকুৱা কেন্দ্ৰ কৰি হৈছে ফাকুৱা কেন্দ্ৰ কৰি প্ৰথমে তৰ্কাতৰ্কি তাৰপিছত কাজিয়া সেই কাজিয়াত বেকৰা বা শিৱা উৰফে নিপেন চন্দ্ৰ এই দুইজনে জড়িত অভিযোগ আছে আৰু দুইজনেই মিলি তাবু দাস নামৰ ৩৫ বছৰীয়া যুৱকজনৰ প্ৰাণ কাঢ়ি লৈ গ'ল গুৱাহাটীৰ বখিষ্টৰ বাঙালীপাৰা অঞ্চলত এই ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পাছতেই হাহাকাৰ লাগিছে অঞ্চলজুৰি আৰু ফাকুৱাৰ গোটেই আনন্দখিনি ম্লান পৰি গ'ল ফাকুৱাৰ যি আনন্দ থাকিব লাগিছিল সেই আনন্দ নাথাকিল আৰু এই ঘটনাবোৰ বৃদ্ধি পোৱা বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে কেৱল এই ঘটনাটোৱে নহয় আন কেইবাটাও ঘটনা হ'ল ৱায়াৰলেছৰ ঘটনা কালি আপোনালোকে গম পাইছিল এগৰাকী যুৱতীয়ে কেনেধৰণে তাণ্ডৱ লীলা চলাইছিল আন এগৰাকী যুৱতীৰ সৈতে প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছিল সেয়া গুৱাহাটীৰ ৱায়াৰলেছৰ ঘটনা আছিল সেই যুৱতীগৰাকী নিচাত মাতাল হৈ আছিল কালি দিনৰ ভাগৰ পৰাই তাত তাণ্ডৱ চলাই আছিল দিনৰ ভাগৰ পৰা তাণ্ডৱ চলাই নিশা পালেগৈ নিশাৰ ভাগতো তাণ্ডৱ নকমিল যুৱকক প্ৰহাৰ কৰিলে অন্য যুৱতীক প্ৰহাৰ কৰিলে গাড়ীত আক্ৰমণ কৰিলে আৰক্ষীয়েও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল স্থানীয় একাংশ লোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সক্ষম হোৱা নাছিল কেনে এক ভয়ংকৰ পৰিস্থিতি হ'ব মানে যুৱ উন্মাদনা কেনে ভয়ংকৰ গতিত এতিয়া বৃদ্ধি পাইছে ফাকুৱাৰ এই আনন্দৰ ক্ষণত যুৱ উন্মাদনাৰ এয়া হ'ল চূড়ান্ত ৰূপ বা যিকোনো উৎসৱ পাৰ্বণত এনেধৰণৰ যুৱ উন্মাদনাৰ চূড়ান্ত ৰূপ আমি দেখিবলৈ পাওঁ এনেও যুৱ উশৃংখলতা বাঢ়িছে একাংশ লোকে নিচাগ্ৰস্ত হৈ অথবা নিচাগ্ৰস্ত নোহোৱাকেও ভয়ংকৰ কাণ্ড সংঘটিত কৰি আছে আৰু যিটো আমাৰ সমাজৰ বাবে এটা বেয়া দিশ সমাজৰ বাস্তৱ বৰ্তমানৰ অৱস্থাটোকেই প্ৰতিমান কৰিছে আৰু আমিও প্ৰতিজন মানুহেই প্ৰতিজন যুৱক যুৱতীয়ে সমাজৰে যিহেতু এটা অংশ সমাজৰ যিকোনো ঘটনাৰ পাৰ্শ্বক্ৰিয়া প্ৰতিজনৰ ওপৰতেই পৰে কোনোবাই সুৰাপান কৰি মাতলামি কৰিছে অভদ্ৰ আচৰণ কৰিছে কোনোবাই কাজিয়াত লিপ্ত হৈছে তাৰ পাৰ্শ্বক্ৰিয়া প্ৰতিজন লোকৰ ওপৰতেই পৰে আৰু সেই ভিডিঅ'বোৰ আমি এইকাৰণে এই বাতৰিটো আমি সেই ভিডিঅ' এটাও সম্প্ৰচাৰ কৰা নাই আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চলাই আছোঁ কোনো দৃশ্য নেদেখুৱাকৈ যাতে প্ৰকৃত কথাবোৰ আপোনালোকে গম পাব পাৰে কাৰণ দৃশ্য দেখুৱালেই সেই দৃশ্যবোৰৰ বিৰূপ প্ৰভাৱ পৰে কাৰণ আমি একোটা ছ'চিয়েল প্ৰডাক্ট হয় আমি সমাজৰ একোটা অংশ হয় সমাজৰেই আমি উৎপাদন হয় সেয়েহে সমাজত যি বস্তু ওলাব তাৰেই পাৰ্শ্বক্ৰিয়া পৰিব আৰু সেয়া বৰ্তমান হোৱা দেখিবলৈ পাইছোঁ এয়া বাস্তৱ ৰূপত স্খলিত একাংশৰ মানসিকতা দেখিবলৈ পাইছোঁ কালি সেই যুৱতীগৰাকী ৱায়াৰলেছত তাণ্ডৱ লীলা চলালে আজি এজন যুৱকৰ প্ৰাণ গ'ল ফাকুৱাৰ আনন্দৰ মাজতেই আনকি আজি আন এটা ঘটনা কথমপিহে ভয়ংকৰ ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিছে সেই ঘটনাটো ক'ত সেই ঘটনাটো ছাৰ্ভেৰ ৰাজপথত চুৰি লৈ আহিছিল এজন যুৱক ফাকুৱা খেলি আছিল ফাকুৱা খেলি থকাৰ মাজতে কিবা কথাত তৰ্কাতৰ্কি হ'ল লগে লগে পকেটৰ পৰা চুৰি ওলাই ল'লে আৰু চুৰি ওলাই আন এজন ৰঞ্জন নামৰ যুৱক এজনক আক্ৰমণ কৰিবলৈ আহিছিল যিজন যুৱকে হাতত চোকা অস্ত্ৰ লৈ আহিছিল সেই যুৱকজনৰ নাম ৰাজু ৰয়
ৰাজু ৰয় নামৰ সেই যুৱকজনে ফাকুৱাৰ আনন্দৰ মাজতে হাতত চোকা অস্ত্ৰ লৈ আহিছিল আৰু চোকা অস্ত্ৰ লৈ আহি ৰঞ্জন নামৰ এজন যুৱকক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল ৰঞ্জন শৰ্মা নামৰ এজন যুৱকক কিন্তু সময়ত হাতীগাঁও আৰক্ষী তাত আহিলে আৰক্ষীৰ পেট্ৰলিং বাহিনী তাত আহিলে আৰু আৰক্ষীৰ পেট্ৰলিং বাহিনী তাত উপস্থিত হোৱাৰ লগে লগে ছুৰীখন নলাত পেলাই দিলে ৰাজু ৰয়ে আৰু ঘটনাটো ভয়ংকৰ ঘটনা হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল মানে চাওক কেনে ভয়ংকৰ অৱস্থালৈ গতি কৰিছে ছুৰী বা আন মাৰণাস্ত্ৰ হাতত থকাটো এতিয়া সাধাৰণ ঘটনা যিকোনো লোকক আক্ৰমণ কৰিবলৈ যেন ছুৰী বা বিভিন্ন মাৰণাস্ত্ৰৰ লগত মজুতে ৰাখে পাৰিলেতো পিষ্টল এটাই মজুত ৰাখিব তেনেকুৱা ঘটনা হৈছেই পিষ্টল বা তেনেধৰণৰ মাৰণাস্ত্ৰ জব্দ হৈছে বহুবাৰ কিন্তু এইজন বপুৰাই ৰাজু ৰয় নামৰ সেই যুৱকজনে পিষ্টল আনিব নোৱাৰি ছুৰীখনকে আনিলে আৰু ছুৰীখন যদি আৰক্ষী তাত উপস্থিত নহ'লেহেঁতেন হাতীগাঁও আৰক্ষী তেনেহ'লে হয়তো ৰঞ্জন শৰ্মা নামৰ যুৱকজনৰ শৰীৰত সোমালহেঁতেন তেনে এটা আশংকা কৰিব পাৰি পুলিচ দেখিহে সেই ছুৰীখন পেলাই দিলে মানে পেট্ৰলিং কিমান জৰুৰী ঠায়ে ঠায়ে আৰক্ষীৰ তদাৰক আৰক্ষীৰ সূক্ষ্ম দৃষ্টি কিমান জৰুৰী এই ঘটনাবোৰে প্ৰমাণ কৰিছে কাৰণ একাংশৰ মানসিকতা অপৰাধী মানসিকতাৰ দৰে হৈ পৰিছে সৰু সৰু কথাতে তেওঁলোকে মানুহক মাৰিবলৈও কুণ্ঠাবোধ নকৰে যিটো অত্যন্ত ভয়ংকৰ ঘটনা এই সাৰ্ভেৰ যিটো ৰাজপথৰ ঘটনা সংঘটিত হ'ল শেষৰটো ঘটনাৰ কথা কৈছোঁ ৰাজু ৰয় নামৰ যুৱকজনে হাতত ছুৰী লৈ আহি ৰঞ্জন শৰ্মা নামৰ যুৱকজনক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল সিয়ে প্ৰমাণ কৰে আমাৰ অপৰাধ প্ৰৱণতা কিমান বাঢ়িছে পুলিচ দেখাৰ লগে লগে ভয় খাই ছুৰীখন পেলাই দিলে যদি পুলিচ নাথাকিলেহেঁতেন হয়তো যিকোনো অঘটন সংঘটিত কৰি দিলেহেঁতেন অঘটনবোৰ এনেধৰণেই সংঘটিত হয় আৰু ফাকুৱাৰ আনন্দৰ মাজত এই অঘটনবোৰ বৃদ্ধি পোৱা আমি দেখিবলৈ পালোঁ আৰু সাধাৰণতে অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এতিয়া উৎসৱ পাৰ্বণ হ'লেই অঘটনৰ সংখ্যা বৃদ্ধি পায় মাৰপিটৰ ঘটনা বৃদ্ধি পায় মানুহৰ যেন হতাশগ্ৰস্ততাৰ চূড়ান্ত ৰূপ আমি দেখিবলৈ পাওঁ এইসকল লোক যে হতাশ তাৰেই বাস্তৱ প্ৰমাণ নিজৰ জীৱনক লৈ হয়তো হতাশ নিজৰ আৰ্থিক স্থিতিক লৈ হয়তো হতাশ প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে হতাশাত ভোগে আৰু জীৱনত ছেটিছফেকশ্যন পাব নোৱাৰে আৰু ছেটিছফেকশ্যন নোপোৱাৰ বাবে তেওঁলোকে এনেধৰণৰ জঘন্য অপৰাধবোৰ সংঘটিত কৰে যেতিয়া মানুহৰ জীৱনৰ আনন্দ নাপায় তেতিয়া মানুহে এনেধৰণৰ হতাশগ্ৰস্ততাৰ দিশে গতি কৰে আৰু তাৰ পাছতে এজনে আনজনক মাৰিবলৈ কুণ্ঠাবোধ নকৰে মানে এওঁলোক কিমান ডিপ্ৰেশ্যনত ভুগি আছে কিমান মানসিকভাৱে হতাশ সেয়া প্ৰমাণ পোৱা যায় ইফালে এই উৎসৱৰ বতৰতেই মহিলা চোৰৰ সংখ্যাও বাঢ়িছে মহিলা বা যুৱতী চোৰ মণিপুৰৰ পৰা অহা 3জনীয়া যুৱতী চোৰে গুৱাহাটীৰ পৰা ভাড়াত দিয়া টেক্সি লৈ চুৰ কৰি উধাও হৈছিল কোনোমতে আৰক্ষীৰ জালত পৰিছে সেই ঘটনাবোৰো হৈছে মানে এতিয়া অপৰাধৰ নগৰীলৈ যেন পৰ্যবেক্ষিত হৈছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে কেৱল অপৰাধ সংঘটিত কৰিবলৈ চেষ্টা কৰি থাকে যিটো অত্যন্ত চিন্তাজনক এই সন্দৰ্ভত আৰু বহুত তথ্য আহিব আমি পৰৱৰ্তী সময়তো জনাম কিন্তু আমি আপোনালোকক কৈ থওঁ যে ধাৰাবাহিকভাৱে এই ঘটনাবোৰ বৃদ্ধি পোৱাটোৱে আমাৰ মাজত চিন্তাৰ সৃষ্টি কৰিছে যিটো আমি ক'লোঁ যুৱ উশৃংখলতা কেৱল যুৱ বুলিয়ে নহয় কেৱল যুৱচামক আমি দোষাৰোপ কৰিলেও নহ'ব এই উশৃংখলতা কিন্তু একাংশ অগ্ৰজ লোকৰ মাজতো বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ বয়সীয়াল লোকৰ ক্ষেত্ৰতো 50 বছৰৰ ঊৰ্ধ্বৰ লোকৰ ক্ষেত্ৰতো তেনেধৰণৰ উশৃংখলতা দেখিবলৈ পোৱা গৈছে সৌখিদিনা গুৱাহাটীৰ GS ৰোডৰ ৰাজপথত মাছ ৰাস্তাত গাড়ী এখন ৰখাই এজন চিকিৎসক যাৰ বয়স হয়তো 50ৰ ঊৰ্ধ্বৰ হৈছে সেই চিকিৎসকজনে কিছু উদ্ভট আচৰণ কৰিছিল হুৰাৰ আগিত মাতাল হৈ আছিল সংবাদ মাধ্যমক গালি দিছিল আনকি ৰাস্তাৰে যোৱা আন পথচাৰীকো গালিগালাজ কৰিছিল আন পথচাৰীকো টাৰ্গেট কৰি লৈছিল সেই ঘটনাবোৰ সেয়া তেতিয়া বাৰু উৎসৱৰ সময় নাছিল উৎসৱৰ সময় নোহোৱা সত্ত্বেও সেই ঘটনা সংঘটিত হৈছিল মানে চাওক এতিয়া যেন এটা খুৰুঙা লাগে এটা যেন অজুহাত লাগে মানুহক অটপালি কৰিবলৈ আৰু সেই অটপালিবোৰে কিন্তু আমাৰ সমাজৰ স্খলিত ৰূপটোকে দেখুৱাইছে আৰু আমাৰ মানুহৰ একাংশৰ মাজত যে হতাশগ্ৰস্ততাই ক্ৰিয়া কৰিছে সেইটোকে প্ৰতিয়মান কৰিছে মানুহ কিমান হতাশ হ'লে এনেধৰণৰ আচৰণ কৰিব পাৰে মানুহ কিমান নিজৰ জীৱনক লৈ সন্তুষ্ট নহ'লে এনেধৰণৰ আচৰণ কৰিব পাৰে সাধাৰণতে যেতিয়া মানুহ জীৱনক লৈ সন্তুষ্ট নহয় যেতিয়া মানুহে হতাশগ্ৰস্ততাত ভোগে যেতিয়া আনৰ সফলতাত ঈৰ্ষান্বিত হয় তেতিয়াই মানুহে হয়তো এনেধৰণৰ পথবোৰ বাছি লয় আৰু সিমানেই মানুহবোৰ নিজৰ জীৱনক লৈ অসন্তুষ্ট হৈ মানুহৰ প্ৰাণ কাঢ়িবলৈ কুণ্ঠাবোধ নকৰে এই ঘটনাটো যিটো ক'লোঁ ফাকুৱাখনৰ বাবে প্ৰাণ গ'ল বন্ধুৰ এই ঘটনাটো সহজ ঘটনা নেকি আমি পুনৰ গৈছোঁ এই মুহূৰ্তত যিসকলে আমাৰ এই লাইভটো চাইছে তেওঁলোকৰ বাবে পুনৰ কওঁ বশিষ্ঠৰ বঙালীপাৰা অঞ্চলত এই ঘটনাটো সংঘটিত হৈ গ'ল আজি ফাকুৱাৰ দ্বিতীয় দিনটোত বশিষ্ঠৰ বঙালীপাৰাত এজন বন্ধুৱে আন এজন বন্ধুৰ প্ৰাণ ল'লে প্ৰকৃততে দুজন বন্ধুৱে এজন বন্ধুৰ প্ৰাণ ল'লে দুজন বন্ধু আহিল কিবা কথাত ফাকুৱাখনক লৈ কাজিয়াৰ সূত্ৰপাত হ'ল হয়তো তেওঁলোক নিচাসক্ত অৱস্থাত আছিল হুৰা বা ড্ৰাগছ বা যিকোনো নিচা হ'ব পাৰে ইয়াত সেই নিচা লৈ আছিল আৰু নিচাগ্ৰস্ত অৱস্থাতেই চূড়ান্ত পৰ্যায়ত গৈ উপনীত হ'লগৈ আৰু চূড়ান্ত পৰ্যায়ত গৈ
সেই বন্ধুজনৰ প্ৰাণ লৈ গ'ল ৰিপৰ্টটো আকৌ এবাৰ আমি কৈ দিব বিচাৰিছোঁ যিটো ৰিপৰ্ট আমাৰ হাতলৈ আহিছে বশিষ্ঠৰ বঙালীপাৰা অঞ্চলৰ পৰা সেই ৰিপৰ্টটো আমি আকৌ এবাৰ আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ বশিষ্ঠৰ বঙালীপাৰা অঞ্চলত এই ঘটনা সংঘটিত হ'ল বাঙালী বস্তিৰ ভৈৰৱপৰা পথত এজনক হত্যা কৰা হ'ল এজনৰ প্ৰাণ কাঢ়ি লোৱা হ'ল ফাকু লগোৱা কেন্দ্ৰ কৰি এই ঘটনাৰ সূত্ৰপাত হ'ল মৃত যুৱকজন তাবু দাস বয়স ইতিমধ্যে কৈছোঁ ৩৫ বছৰ বয়স তাবু দাসৰ বয়স ৩৫ বছৰ হয়তো এতিয়া তেওঁ ভাবিছিল ৰং মিস্ত্ৰী তাবু দাস হয়তো ভাবি লৈছিল যে ঘৰ চলাম ভালদৰে পৰিয়াল পোহপাল দিম টকা অলপ ঘটিম ভালদৰে উপাৰ্জন কৰিম বয়স কাৰণ হৈ আহিছে আৰু নিৰ্দিষ্ট এই ৩৫ বছৰৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰত মানুহে সাধাৰণতে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কথা চিন্তা কৰে উচ্চাকাংক্ষী হৈ পৰে অধিক আৰু অধিক ৰূপত কষ্ট কৰিবলৈ চেষ্টা কৰে হয়তো তাবু দাসেও কষ্ট কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে কষ্ট কৰি থকাৰ মাজত আজি ফাকুৱা বুলি অলপ আনন্দও কৰিছিল কাৰণ টকা ইনকাম কৰি আছে ভাবিছে আনন্দও অলপ কৰোঁ কিন্তু সেই আনন্দত একেবাৰে জ্যোতি পেলাই দিলে সেই আনন্দ একেবাৰে মখিমূৰ কৰি পেলালে তেওঁৰ দুজন বন্ধু বেকৰা দাস আৰু শিৱা ওৰফে নিপেন চন্দ্ৰ দেৱে এই দুজনে তেওঁৰ প্ৰাণেই কাঢ়ি লৈ ল'লে ফাকুৱা খেলি আছিল কিবা কথাৰ মনোমালিন্য হ'ল কাৰণ বেকৰা দাস নামৰ যিজন বন্ধুৰ কথা কৈছোঁ তেওঁ একেলগে ৰং মিস্ত্ৰীৰ কাম কৰে তাবু দাসৰ সৈতে আৰু বিভিন্ন প্ৰান্তত ৰং মিস্ত্ৰীৰ কাম একেলগে কৰে পইচাবোৰ ভগাই লয় কাম কৰাৰ অন্তত হয়তো তাবু দাসেও ভবা নাছিল যে তেওঁৰেই ঘনিষ্ঠ বন্ধুৱে একেলগে কাম কৰা বন্ধুজনে তেওঁৰেই প্ৰাণ কাঢ়ি ল'ব মানে কি দিনকাল আহি গ'ল কেনেধৰণৰ ভয়ানক অৱস্থাৰ সূত্ৰপাত হৈছে এতিয়া সেইগৰাকী তাবু দাসৰ সৈতে আজি কাজিয়াৰ সূত্ৰপাত হোৱাৰ লগে লগে বেকৰা দাস আৰু আন এজন শিৱা ওৰফে নিপেন চন্দ্ৰ দেৱে চুৰিৰে হানি খুচি প্ৰাণ কাঢ়ি নিলে আৰু তাৰ পাছত পলাতক অৱস্থাত আনকি নিপেন নামৰ যিজন সেইজনে আন লোককো আক্ৰমণ কৰা বুলি খবৰ আহিছে অৱশ্যে বশিষ্ঠ আৰক্ষী তদন্ত আগবঢ়াই আছে এই মুহূৰ্তত তদন্তৰ অগ্ৰগতি কেনেকুৱা আমি জানিব পৰা নাই কিন্তু আশা কৰিছোঁ আমি আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম স্থিতি গ্ৰহণ কৰিব এওঁলোকৰ বিৰুদ্ধে এনেধৰণৰ জঘন্য অপৰাধী যাৰ মানসিকতাতে অপৰাধ সোমাই আছে সেইসকলক কঠোৰতম ব্যৱস্থাৰে দমন কৰিব লাগিব নহ'লে আৰু অপৰাধ সংঘটিত কৰিব ফাকুৱাৰ গোটেই আনন্দতেই পানী পেলালে এই দুই পাখণ্ডই গোটেই অঞ্চল জুৰি এতিয়া শোকাকুল অৱস্থাৰ সৃষ্টি হৈছে সকলোৱে এতিয়া কান্দি আছে সেই সমগ্ৰ অঞ্চলটোৰ লোকসকলে মানে চাওক কেনে পৰিস্থিতিৰ মাজলৈ গতি কৰিলে সেইটোতো ঘটনা কালি এগৰাকী যুৱতীৰ আমি এক জঘন্য ৰূপ আমি দেখিবলৈ পাইছিলোঁ যুৱতী এগৰাকীৰ জঘন্য ৰূপ আমি দেখিবলৈ পাইছিলোঁ সেই যুৱতীগৰাকীয়ে কালি বেলতলাৰ হয়তো সেই ৱায়াৰলেছ নামৰ অঞ্চলটোত কালি ৰাজপথত যি উন্মত্ত আচৰণ কৰিলে নিচাত মাতাল হৈ যুৱকক আক্ৰমণ কৰিলে আন যুৱতীক আক্ৰমণ কৰিলে বহু বাহনত আক্ৰমণ কৰিলে সেই যুৱতীগৰাকীৰো স্খলিত মানসিকতা আমি দেখিবলৈ পাইছোঁ কালিৰ পৰা সেই বিষয়টো এতিয়া ছ'চিয়েল মাধ্যমত আপোনালোকৰো হাতত হয়তো সেই ভিডিঅ'টো আহিছে কেনেধৰণৰ এক অৱস্থা সেইগৰাকী যুৱতীয়ে আত্মীয়ৰ ঘৰত গুৱাহাটীত থাকে বুলি আমি খবৰ পাইছোঁ সেই যুৱতীগৰাকী এনে আচৰণ কৰিলে আমাৰ হাতলৈ অহা ৰিপৰ্টটো এবাৰ পঢ়ি দিছোঁ ৰাজপথৰ মাজত যান জঁটৰ সৃষ্টি কৰে যুৱতীগৰাকীয়ে নিয়ন্ত্ৰণ কৰিবলৈ যুৱতীগৰাকীক একাংশ প্ৰত্যক্ষদৰ্শীয়ে পথৰ কাষলৈ লৈ যায় সুৰাসক্ত যুৱতীগৰাকীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান লণ্ডভণ্ড কৰাৰ লগতে এগৰাকী যুৱতীসহ কেইবাজনকো আক্ৰমণ কৰে যুৱতীগৰাকী নিজেও বাগৰি পৰে এটা অৰ্ধনিৰ্মিত নলাত পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষী উপস্থিত হৈ আটক কৰে যুৱতীগৰাকীক তিনিচুকীয়াৰ ডুমডুমাত ঘৰ সেইগৰাকী যুৱতীৰ সুৰামত্ত সেই যুৱতীগৰাকী গুৱাহাটীত আত্মীয়ৰ ঘৰত থাকে তিনিচুকীয়া ডুমডুমাৰ এই যুৱতীগৰাকীয়ে কালি ভয়ংকৰ অৱস্থাৰ সূত্ৰপাত কৰিছিল সুৰাৰ ৰাগীত মাতাল হৈ বেলতলাৰ ৱায়াৰলেছৰ ৰাজপথত তাণ্ডৱ লীলা চলাইছিল আনফালে আকৌ আজি ছাৰ্ভেৰ ৰাজপথত একেটা ৰাজপথতেই সংঘটিত হ'ল আন এক ঘটনা ৰাজু ৰয় নামৰ এজন যুৱকে হাতত চোকা অস্ত্ৰ লৈ ৰঞ্জন শৰ্মা নামৰ এজন যুৱকক আক্ৰমণ কৰিবলৈ আহিছিল সৌভাগ্যবশতঃ হাতীগাঁও আৰক্ষীৰ পেট্ৰলিং বাহিনী তাত উপস্থিত হোৱাৰ বাবে সেই ৰাজু ৰয়ে চুৰিখন পেলাই দিলে আৰু কোনোমতে ৰঞ্জন শৰ্মাৰ জীৱনটো বাচি গ'ল নহ'লে আজি আৰু এটা অঘটন সংঘটিত হ'লহেঁতেন আৰু খবৰ নোহোৱা কিমান যে কি বিক্ষিপ্ত ঘটনা আছে হোলীৰ এই আনন্দৰ মাজতে সংঘটিত হৈ গ'ল গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই পৰিস্থিতিবোৰে বহুকেইটা দিশৰ উন্মেষ কৰিছে বহুকেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে এই পৰিস্থিতিবোৰে ক্ৰমাৎ আমাৰ মাজত ভাঙোন সৃষ্টি কৰিছে আমাৰ সমাজত ভয়াৱহ সংকেত কঢ়িয়াই আনিছে এই ঘটনাবোৰ হয়তো দিন বাগৰাৰ লগে লগে আৰু বাঢ়িব কাৰণ মানুহবোৰ অধিক হতাশ হৈ গৈ থাকিব যিমানেই শ্ব' অফ হ'ব যিমানেই অত্যাধুনিক প্ৰযুক্তিৰ বিকাশ হ'ব সিমানেই কিন্তু মানুহ হতাশ হৈ গৈ থাকিব মানুহে নিজৰ ওপৰত নিয়ন্ত্ৰণ যেতিয়া হেৰুৱাই পেলায় হতাশগ্ৰস্ততাৰ দিশে যেতিয়া গতি কৰে চূড়ান্ত স্খলন যেতিয়া হয় মানুহে যেতিয়া নিজৰ জীৱনটোত ছেটিছফেকশ্যন নাপায় কেৱল অসন্তুষ্টিয়ে বিৰাজ কৰি থাকে আনৰ সুখ দেখি যেতিয়া ঈৰ্ষান্বিত হৈ পৰে তেতিয়াই মানুহবোৰ এনেধৰণৰ অৱস্থালৈ গতি কৰে নিজৰ মাজতেই দগ্ধ হৈ যিকোনো জঘন্য কাম সংগঠিত কৰিবলৈও কুণ্ঠাবোধ নকৰে সেইটো আমাৰ নিজৰ
ব্যক্তিত্বৰ এটা নয়ৰ্থক দিশ বুলিয়েই ক'ব লাগিব আৰু এওঁলোকে এই কামটো কৰি আছে আগন্তুক দিনত হয়তো এই ঘটনাবোৰ বৃদ্ধি পাব যদি আমি আত্মনিয়ন্ত্ৰণ নকৰোঁ নিজৰ ওপৰত যদি আমাৰ নিয়ন্ত্ৰণ নাথাকে এইখিনি আছিল খবৰ আৰু সেই খবৰটো আমি কোনো ধৰণৰ দৃশ্য নেদেখুৱাকৈ আপোনালোকৰ বাবে সম্প্ৰচাৰ কৰিলোঁ কাৰণ জানো দৃশ্যবোৰ দেখুৱালেই যেহেতু প্ৰতিজন মানুহেই সমাজৰেই প্ৰডাক্ট হয় সমাজৰেই অংশ হয় সমাজৰ পৰাই সৃষ্টি হয় সেয়েহে বিৰূপ প্ৰভাৱ পৰিব পাৰে সেয়েহে দৃশ্যবোৰ নেদেখুৱাকৈ আমি কেৱল আপোনালোকক তথ্যবোৰ দিলোঁ আশা কৰিছোঁ আমাৰ সমাজৰ পৰা এনেধৰণৰ অসূয়া অপ্ৰীতি নাশ হ'ব আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই প্ৰাঞ্জলে বিদায় লৈছোঁ নমস্কাৰ